4 বছৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ যে আপোনালোকে অতি সোনকালে আজিৰ পৰাই লাগি যাওক ফিজিকেলত। তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। তো মই ইমান ভাল নহয়, ইমান দিন ভিডিঅ' দিয়া নাই, এইকাৰণেই। তো আপোনালোকে মোৰ চাউণ্ডটো চাই আপোনালোকে মোৰ চাউণ্ডটো শুনি নিশ্চয় গম পাইছে যে কিহৰ কাৰণে। তো মই এইটো ভিডিঅ'ত কি ক'বলৈ ওলাইছোঁ আপোনালোকে মোৰ থাম্বনেইলটো চাই যিহেতু ক'ব নোৱাৰিব, কিন্তু থাম্বনেইলৰ তলত মই ডেছক্ৰিপশ্যনত যিবোৰ লিখিছোঁ সেইটোৰ বিষয়ে কথাটো ক'বলৈ বিচাৰিছোঁ। তো মোৰ চাউণ্ডটো অলপ অসুবিধা হ'ব পাৰে, তো সেইকাৰণে আপোনালোকে অলপ এডজাষ্ট কৰি লৈ ল'ব। তো আপোনালোকৰ SSC কনষ্টেবল জিডিৰ যোনটো ৰিজাল্ট আছে, সেই ৰিজাল্টটো কিহৰ কাৰণে অহা নাই আৰু কিয় অহা নাই, তো সেইটো মই এইটো ভিডিঅ'ত আপোনালোকক লাহে লাহে কৈ আছোঁ। তো চাওক, আপোনালোকৰ যোনটো SSC জিডিৰ ৰিজাল্ট আছে, সেই ৰিজাল্টটো মোৰ এটা অনুমান অলৰেডি ঠিক কৰি থৈছে। যিবোৰ কেণ্ডিডেটৰ ৰিজাল্ট আছে, সেই ৰিজাল্টটো ঠিক কৰি থৈছে। এটা কাৰণটো হ'ল ওপৰৰ পৰা হয়তো অৰ্ডাৰ অহা নাই যে এইটো ৰিজাল্টটো এতিয়াই দিব লাগে বুলি। তো যেতিয়াই অৰ্ডাৰ আহিব তেতিয়াই আপোনালোকৰ ৰিজাল্টটো মানে পাব্লিছ কৰি দিব। ৰিজাল্টৰ যিবোৰ তৈয়াৰী কৰাৰ সেই SSC ষ্টাফে চব কৰি থৈছে হয়তো। ৰিজাল্টটো যেতিয়া দিব নিশ্চয় মানে ফিজিকেলটো পাতিব লাগিব, আৰু ফিজিকেলটো পাতিলে নিশ্চয় CRP আৰু জোৱানৰ বহুতো প্ৰয়োজন হ'ব যিবোৰ ফিজিকেল পাতে সেই ফ'ৰ্চসকলৰ। তো এতিয়া চাওক, যোনটো ইলেকশ্যন আছিল সেইটো ইলেকশ্যনটো অলৰেডি শেষে হৈছে, আৰু যদি 4 তাৰিখত যদি ইলেকশ্যনৰ ৰিজাল্টটো দিয়ে, মোৰ এটা অনুমান 4 তাৰিখত ৰিজাল্ট দিব। তো সেই ফ'ৰ্চবোৰে 4 তাৰিখতো তাতে যাই বহুতে থাকিব। তাতে যদি বেমেজালিৰ সৃষ্টি হয় সেইকাৰণে তাতে থাকিব। তো মোৰ এটা অনুমান 4 তাৰিখৰ আগতে মানে ৰিজাল্টটো আহি যাব, আৰু 4 তাৰিখৰ পিছতহে আপোনালোকৰ ফিজিকেলটো হোৱাৰ চান্স আছে। কাৰণ যদি আপোনালোকৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ সময়ত যদি সেই 4 তাৰিখত সেই CRPবোৰে SSBবোৰে যদি তাতে থাকে, তেতিয়াহ'লে বাহিৰতনো ফিজিকেল চেণ্টাৰতনো কোনে থাকিব? তো আপোনালোকৰ মনত এটা ডাউট হ'ব পাৰে যে তাতে কিমানজননো লাগিব ফ'ৰ্চ, কিন্তু বাহিৰততো বহুতো আছে। তো এনেকুৱা কোনো কথা নাই। হয়তো যেই SSBয়ে কিবা CRPFে তাতে যাই ইলেকশ্যনৰ ৰিজাল্টৰ ডিউটি হৈ আছে, হয়তো ইয়াৰে পৰি যাব পাৰে ফিজিকেল চেণ্টাৰত। তো সেইকাৰণে হয়তো কেইদিনমান দেৰি হ'ব। মোৰ এটা অনুমান 4 তাৰিখৰ পিছতে হোৱাৰ চান্স আছে। আৰু আপোনালোকৰ অনুমানটো মোৰ কমেণ্ট বক্সত জনাব নাপাহৰিব যে কিমান তাৰিখত ৰিজাল্টটো আহিব আৰু কিমান তাৰিখত ফিজিকেলটো হোৱাৰ চান্স আছে। তো আপোনালোকক মই আকৌ এবাৰ কৈছোঁ যে এতিয়া আৰু ফিজিকেলৰ দিনটো বেছি দিন নাই। আপোনালোকে যদি এতিয়াই ফিজিকেলটো চেষ্টা কৰে, তো আপোনালোকে এতিয়াও পাছ কৰি যাব। যদি আপোনালোকে ভাবে যে মই ৰিজাল্ট অহাৰ পিছত নাম্বাৰটো চাই ফিজিকেল তৈয়াৰী কৰিম, তো এনেকৈ কৰিলে বহুতো কেণ্ডিডেটে ফেইল হোৱাৰ সন্মুখীন হয়। তো সেইকাৰণে তো যদি আপোনালোকৰ নাম্বাৰটো ভাল আছে, তেতিয়াহ'লে আপোনালোকৰ কোনো টেনশ্যন ল'ব লগা দৰকাৰ নাই, আপোনালোকৰ চিলেকশ্যন পাক্কা। আৰু এটা কথা কওঁ যে SSC জিডিত যদি আপোনালোকে মানে যিকোনো এটা ষ্টুডেণ্টে যদি চাৰিও তৰফৰ পৰা ফিট আছে, তো সেই কেণ্ডিডেটৰ চিলেকশ্যন কোনেও ৰখিব নোৱাৰে। আৰু যদি আপোনালোকৰ ৰিটাৰ্ণত যদি দুৰ্বল আছে, তেতিয়াহ'লে ৰিটাৰ্ণত বহুতো জোৰ দিব লাগিব। যিকোনো এটাত যদি দুৰ্বল আছে, তো সেই এটাত বহুতো জোৰ দিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে ছাকচেছ হ'ব পাৰিব। তো আজিলৈ ইমানে। এতিয়া লাহে লাহে ভিডিঅ'ত লৈ আহিম। তো জয় হিন্দ, জয় ভাৰত।